আমি মধ্য দেওধাই গাঁৱৰ গৰখীয়া সভা যিহেতু আমাৰ আমি হুঁচৰি শেষ হোৱাৰ পাছত আমি গৰখীয়া সভা কৰোঁ মটকৰ এয়া পালন কৰিছোঁ। এতিয়া বৰ্তমান আমি উপস্থিতি এটাৰ বিশেষ আমাৰ মুন চেতিয়া GMBS পাছ কৰি যি দেওধাই গাঁৱৰ মহিলাবাৰী হাটখোলা যে নাম কঢ়িয়াই চাববাসীৰ কাৰণে এটা ভাল খবৰ। আমাৰ শিল্পীয়ে পৰিচয় কৰিছে আমাৰ ফুলম নামঘৰৰ কথাখিনি আমি মন দি শুনক। তাৰপিছত আমাৰ জয়ন্ত চেতিয়াই তাত কৈ দিব আমাৰ যিটো ৰেচিপিটি আছে। সেইটো উদ্দেশ্য আমি আগত ৰাখি তেওঁক এটি সম্বৰ্ধনা যাচিব বিচাৰিছোঁ। তেওঁ সম্বৰ্ধনাটো পাঠ কৰি দিবলৈ মই পাঠ কৰি দিম। জয়ন্ত চেতিয়াক অনুৰোধ জনালোঁ। সম্বৰ্ধনা পাঠ কৰিবলৈ আছে। মধ্য দেওধাই গৰখীয়া ৰাইজ, ডাক চাবুৱা, জিলা ডিব্ৰুগড়, অসম, পিন 786184। অভিনন্দন সঁফুৰা প্ৰতি শ্ৰী মনোজিত চেতিয়া, পিতৃ শ্ৰীযুত দেৱ চেতিয়া, মাতৃ শ্ৰীযুতা মিনতী চেতিয়া, দেওধাই গাঁও। পোনপ্ৰথমে মধ্য দেওধাই গৰখীয়া ৰাইজৰ তৰফৰ পৰা তোমাক জনাইছোঁ অফুৰন্ত স্নেহাশীষ। সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী MBBS লাভ কৰি বৃহত্তৰ চাবুৱা অঞ্চলৰ লগতে আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আন্তৰিক পিতৃ দেৱ চেতিয়া আৰু মাতৃ মিনতী চেতিয়াৰ প্ৰচেষ্টাত আৰু তোমাৰ সৰুৰে পৰা আকাশ স্পৰ্শ কৰিবলৈ থকা অদম্য হেঁপাহৰ বাবে আজি এই স্থানত উপনীত হ'বলৈ অলেখ সাধনা আৰু প্ৰচেষ্টাৰ বাবে উচ্চ শিক্ষা গ্ৰহণ আৰু লক্ষ্য প্ৰাপ্তিৰ পথ সুচল কৰি তুলিছা। কঠোৰ পৰিশ্ৰম, অধ্যাৱসায়, সৎ চিন্তা, ধৈৰ্য আৰু নিৰন্তৰ ঐক্ৰান্তিক প্ৰচেষ্টাৰ বাবে সফলতা অধিক ব্যাপ্তি আৰু অৰ্থব্যয় কৰি তুলিলা। আমাৰ বিশ্বাস, জ্ঞান, প্ৰজ্ঞা তথা সৎ আৰু সুন্দৰ জীৱনৰ সাধনাৰে নিজৰ জীৱনটো গঢ়ি তুলিবা। মানৱ সেৱক জীৱনৰ ব্ৰত হিচাপে লৈ আগবাঢ়ি যাবলৈ আমি যাচিছোঁ স্নেহপূৰ্ণ আশীৰ্বাদ। আগন্তুক দিনবোৰত তোমাৰ প্ৰতি অধিক সৃজনীশীলতা আৰু সামাজিক দায়বদ্ধতাৰে সম্পৃক্ত হওক, তাৰে অপৰিসীম শুভকামনাৰে মধ্য দেওধাই গৰখীয়া ৰাইজৰ হৈ সভাপতি সাগৰ বৰুৱা, সম্পাদক তিলকজ্যোতি চেতিয়া। এয়া আছিল আমাৰ সম্বৰ্ধনা। এই সম্বৰ্ধনা পত্ৰখন আমি সমূহ দেওধাই গাঁৱৰ ৰাইজৰ হৈ আৰু গৰখীয়া ৰাইজৰ তৰফৰ পৰা আমাৰ সভাপতি সাগৰ বৰুৱাক আগবঢ়াই দিবলৈ মই অনুৰোধ জনালোঁ। লগতে তেওঁক এখন চুনাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ গৰখীয়া ৰাইজৰ আমাৰ এই সতীৰ্থ জয়ন্ত চেতিয়াক অনুৰোধ জনালোঁ। একেবাৰে জয়ন্ত